আন্দোলনলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ ইয়ালৈ অহাৰ বাবে আমাৰ সাগৰীজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আমাৰ যি এটা অংগনবাদী চেণ্টাৰ আছে ইয়াতে আমি আজি সৰস্বতী পূজা উপলক্ষে দুদিনীয়াকৈ মিলিছিলে কিন্তু আমি আজিয়ে পাতিছোঁ কালি বন্ধ আছিল যিহেতু আজি আমি সৰস্বতী পূজা আয়োজন কৰিছোঁ ইয়াতে আছে ল'ৰা ছোৱালী আছে তেখেতলোকৰ অভিভাৱক সকলো আছে আৰু আমি দুগৰাকী কৰ্মী সহায়িকাও গোটেইকেইগৰাকী উপস্থিত আছোঁ এতিয়া পাহ প্ৰসাদ বিতৰণ কৰিছে সকলোৱে ইয়াত শৰাই দিছে চাকি খলিতা দিছে আৰু খিচিৰি অকণমানৰ ব্যৱস্থা কৰা হৈছে গতিকে হয় হয় সকলো অংগনবাদীতে আজি পাতিছে সেইকাৰণে আমি আমাৰ কেন্দ্ৰটোৰ নাম বাঁহবাৰী বীৰবেবিজা বাঁহবাৰী LP স্কুল অংগনবাদী কেন্দ্ৰ ক'ব মানে কি সৰস্বতী মাকটো পূজা কৰিবলৈ শিক্ষাৰ্থীসকলে কৰাৰ বাহিৰেও সকলোৱে পূজা কৰিব লাগে কাৰণ মা হ'ল সৰস্বতী মা মানে কি কয় শিশুসকলৰ কণ্ঠত থাকক বা বাচ্চাখিনি বা ষ্টুডেণ্টবিলাকৰ কণ্ঠত থাকক সকলোৰে কণ্ঠত থাকিব লাগে আমিও পূজা অৰ্চনা কৰিব লাগে সৰস্বতী মা আৰু সেই উপলক্ষে আমি আয়োজন কৰিছোঁ আৰু ৰাইজৰ সহায় সহযোগিতাও পাইছোঁ ভাল লাগিছে লগতে আমাৰ LP স্কুলখনো আছে ওচৰতে তেখেতলোকেও পাতিছে সুকীয়াকৈ আমাৰো সুকীয়াকৈ আমি পাতিছোঁ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিভিন্ন অঞ্চলৰ বিভিন্ন লোকৰ লগত সহযোগ ৰাখি পেলাই অভিভাৱক তথা ছাত্ৰ ছাত্ৰীৰ সহযোগত আজি এইটো সৰস্বতী পূজা আমি উদযাপন কৰিছোঁ সৰস্বতী আমি আশা কৰিছোঁ ধৰি লওক আজি এই সৰস্বতী সকলোকে জ্ঞান আহৰণৰ সুবিধা কৰি দিয়ক আশীৰ্বাদ কৰক আমিও সৰস্বতী আশীষ লৈ পেলাই আমিও পণ কৰিছোঁ যে অনাগত দিনত ছাত্ৰ ছাত্ৰী সুনাগৰিক হোৱাত এজন শিক্ষিত হওক তাৰ কামনা কৰিছোঁ আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ আশীৰ্বাদ লৈ পেলাই তেতিয়া আগলৈ যাতে সৰস্বতীয়ে স্থিতি লওক গৰ্ভত স্থিতি লওক অসমত সকলো ছাত্ৰ ছাত্ৰী যাতে শিক্ষাৰে সুসজ্জিত হওক আগবাঢ়ি যাওক অসমখন যাতে ভাৰতবৰ্ষৰ লগতে এখন শিক্ষিত ৰাজ্য হিচাপে পৰিলক্ষিত হওক আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ থাকোঁ এই স্কুলখনত প্ৰত্যেক বছৰে পাতি যায় সৰস্বতী পূজা হিচাপে কিন্তু বহুত ভাল লাগে যে এনেকৈ ৰাইজ আহে আৰু বাইদেউহঁতে মিলাপ্ৰীতি হিচাপত পাতে ভাল লাগে এইখিনি ক'ব বিচাৰোঁ যে ল'ৰা ছোৱালী ভাল এটা ভৱিষ্যত হওক তাৰে কামনা সহকাৰী শিক্ষয়িত্ৰী আমাৰ বিদ্যালয়ত এইবাৰ সকলোৰে সহযোগিতা লৈ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকল আৰু আমাৰ শিক্ষকসকল সকলোৰে সহযোগিতা লৈ এইবাৰ আমি সৰস্বতী পূজা ভাগ আজি অনুষ্ঠিত কৰিলোঁ মই আচলতে ছাৰেতো ক'লেই আমাৰ শিক্ষাৰ লগত জড়িত দেৱীগৰাকীক কেৱল পূজা অৰ্চনা বুলি নহয় আচলতে সৰস্বতী পূজাটো কোনো ধৰ্মীয় অনুষ্ঠান বুলি মই মোৰ বোধেৰে হয় মোৰ সম্যক জ্ঞানেৰে মই কিন্তু নাভাবোঁ ছাত্ৰ ছাত্ৰীসকলকো মই আজিলৈকে ভাবিবলৈ সুবিধা দিয়া নাই মই মানে আমি সকলোৱে আৰু সেইকাৰণেই মই এইটো দেখুৱাবও খুজিছোঁ আচলতে ইয়াতে কিন্তু আগতে ইমান এনেকৈ ধৰণেৰে পাতিবলৈ অকণমান সবেই কুণ্ঠাবোধ কৰে কিন্তু আমি পাতিবলৈ বিচাৰিছোঁ এইকাৰণেই যে সৰস্বতী পূজাটো আচলতে প্ৰতিটো শিক্ষানুষ্ঠানৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ কেৱল শিক্ষকসকল বা কেৱল ছাত্ৰ ছাত্ৰীসকল নহয় আমাৰ SMCৰ ব্যক্তিসকল ৰান্ধনীকেইগৰাকী সকলোৰে মানে প্ৰতিটো অকল যিকোনো ইনষ্টিটিউট কলেজ য'ৰেই নহওক শিক্ষানুষ্ঠানবিলাকৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ এটা আচলতে আৱেগ সেই সৰস্বতী পূজাটো এটা আৱেগ আৰু সেই গতিকে সৰস্বতী পূজাটো পাতিলে সৰস্বতী পূজা ভাগ পাতিলে সকলোৰে মনবোৰ ভাল লাগে আৰু আমিও সৰস্বতী মাৰ আশীষ ল'ব বিচাৰিছোঁ যাতে ভৱিষ্যতে ল'ৰা ছোৱালীসকলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে হওক আমিও আচলতে এতিয়া ছাত্ৰ ছাত্ৰীয়ে কাৰণ আমিওতো শিক্ষা লৈয়ে আছোঁ যদিও শিক্ষা দিছোঁ কিন্তু শিক্ষা লৈয়ে আছোঁ শেষ হোৱা নাই গতিকে আমাৰ ওপৰতো তেওঁৰ আশীষ যাতে থাকে তাৰ বাবে আজি অনুষ্ঠান ভাগ আয়োজন কৰা হৈছিলে আৰু ইয়াৰ মেইন আচল কথাটো মই এইটোৱে ক'ব আকৌ এবাৰ ৰিপিট কৰিছোঁ যে সৰস্বতী পূজা কিন্তু কোনো ধৰ্মীয় অনুষ্ঠান নহয় আমাৰ শিক্ষানুষ্ঠানৰ লগত জড়িত সকলো ব্যক্তিৰে আৱেগ দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড